আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি আজি এটি ব্যতিক্ৰমী প্ৰয়াস আমি কৰিছোঁ। আৰ্তজনৰ মাজত আমি এসাঁজ অন্ন বিতৰণৰ এটি কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আৰু নগাঁৱৰ পদপথৰ যিসকল নিচলা লোক তেখেতসকলৰ মাজত আমি আহাৰ টোপোলা বিতৰণ কৰিছোঁ। আমাৰ সৈতে অসম পঞ্জীভূত ফাৰ্মাচিষ্ট সন্থাৰ সদস্যসকলো আছিলে আৰু লগতে আমি আৰক্ষী যিসকল কৰ্তব্যৰত তেখেতসকলৰ মাজতো আমি পানী আৰু পানীয় বটল আমি তেখেতসকলকো বিতৰণ কৰিছোঁ। এটা জনসম্পৰ্ক ৰক্ষাৰ এটা ইতিবাচক দিশ হিচাপে আৰু বিশেষকৈ এই অনুষ্ঠানটি এই কাৰ্যসূচীটি আমি প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতি এটি শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ আমি আয়োজন কৰিছিলোঁ। যিহেতু জুবিন গাৰ্গ এজন দৰিদ্ৰৰ প্ৰতি হৃদয়বান ব্যক্তি আছিলে, আৰ্তজনক তেখেতে সহায় কৰিছিলে। তেখেতৰ কিঞ্চিত আমি আদৰ্শ যেন আমি ধৰি ৰাখিবলৈ এটা প্ৰয়াস কৰিলোঁ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সৈতে সংগতি